বগেনভেলিয়া গানটোত আপুনি ৰীল বনাইছেনে? যদি বনোৱাও নাই, তথাপি এই গানটোৰ ৰীল আপুনি নিশ্চিতভাৱে চাইছে। কিন্তু এই বগেনভেলিয়া ফুলপাহৰ নাম বগেনভেলিয়া কিয় হ'ল সেই বিষয়ে আপুনি জানেনে? সময় তেতিয়া 18 শতিকা আৰু 18 শতিকাত এণ্টনিঅ' ডি বগেনভেলিয়া নামৰ এগৰাকী ফৰাচী সামৰিক বিষয়া তথা অভিযানকাৰীয়ে তেওঁৰ এটা অভিযানত ব্ৰতী হৈ আছিল। আৰু সেই অভিযানটোৰ মাজতেই তেওঁৰ এগৰাকী সহযোগী ফিলিবাৰ্ট কমাৰছনে প্ৰথমবাৰৰ বাবে এই বগেনভেলিয়া নামৰ ফুলবিধৰ বিষয়ে বৰ্ণনা কৰিছিল। আৰু এই ফুলবিধৰ গোটেই বিষয়টো এণ্টনিঅ' ডি বগেনভেলিয়াৰ যিটো অভিযান, সেই অভিযানৰ নথিপত্ৰসমূহত সন্নিৱিষ্ট কৰা হৈছিল। আৰু সেই ঘটনাটোৰ সুদীৰ্ঘ 20 বছৰ পিছত অৰ্থাৎ 1789 চনত এণ্টনিঅ' লৰেণ্ট ডি জুচিঅ' নামৰ এগৰাকী ব্যক্তিয়ে এই ঘটনাটো প্ৰকাশ কৰি সৰ্বসাধাৰণ ৰাইজক এই ঘটনাটোৰ বিষয়ে অৱগত কৰাইছিল। কিন্তু তেতিয়াও বগেনভেলিয়া ফুলবিধৰ নামাকৰণ আনুষ্ঠানিকভাৱে কৰা হোৱা নাছিল। কিন্তু পিছলৈ ৰয়েল বটানিকা গাৰ্ডেন কিউৰ দ্বাৰা পৰিচালিত ইণ্ডেক্স কেৱেনচিছ নামৰ এটা প্ৰকাশনে এই ফুলবিধৰ নাম 1930 চনত বগেনভেলিয়া বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। আৰু প্ৰধানতঃ লুইচ এণ্টনিঅ' ডি বগেনভেলিয়াৰ নামতেই এই ফুলপাহৰ নাম বগেনভেলিয়া ৰখা হয়। গতিকে ধন্যবাদ এনেকুৱা ধৰণৰ তথ্যৰ বাবে। আমাৰ এই মাধ্যম পেজখন ফ'ল' কৰি দিব আৰু লগতে আমাৰ ৰীলটো ছেভ আৰু শ্বেয়াৰ কৰি দিব।